কাউৰবাহা গাঁৱৰ নুৰুল হক নামৰ ল'ৰা এজনৰ ঘৰত কাউৰবাহাতে কাৰেণ্টত শ্বৰ্ট হ'ল। শ্বৰ্ট হৈ তৎক্ষণাত আনি আমাৰ বৰগুলি ব্লক PHCত আনি মানে দেখুৱাবৰ কাৰণে লৈ আহিল। অহাৰ পিছত ইয়াত কোনো নাই, গোটেই ষ্টাফ তাৰমানে গোটাই গেটত তালা লগোৱা নাই, কিন্তু গেট টোটেলি বন্ধ। কোনো এজন ষ্টাফৰ এটা কৰ্মচাৰী নাই, যাৰ ফলত ল'ৰাজন ইয়াৰ পৰা বাহিৰত লৈ যাব লগা হ'ল। আধা বাটত যাই তেখেতৰ মৃত্যু হ'ল। গতিকে এই মেডিকেলখনত বৰগুলি ব্লক PHCখনত এনেকুৱা ধৰণৰ আজিৰ এই ঘটনাটোই নহয়, পূৰ্বৰ পৰাই এই ঘটনাটো ঘটি আহি আছে। আমি দাবী কৰিছো, আমি বৰগুলি মাদেকাটা কাউৰবাহা অল এই অঞ্চলৰ ৰাইজ আমি দাবী কৰিছো, ইয়াত যিজনী SDM বাইদেউ আছে, এই SDM বাইদেউজনীৰ গাফিলতিৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা ঘটিব পালে। আমাৰ ৰাইজৰ দাবী এটাই, যেতিয়ালৈকে DC ছাৰ এই বৰগুলি ব্লক PHCত উপস্থিত নহ'ব তেতিয়ালৈকে আমি এই ডেড বডি ইয়াৰ পৰা ঘৰলৈ লৈ যোৱা নহয়। আৰু আমি দাবী কৰিম যে ইয়াত দুজনীমান নাৰ্ছ মানে চিষ্টাৰ আছে ইয়াত, এই চিষ্টাৰ কেইজনীৰ ব্যৱহাৰ একেবাৰে বেয়া। আজি ৰাতিপুৱাৰ ভাগত আমাৰ ইয়াৰে স্থানীয় যুৱক এজন আজিবৰ ৰহমান বুলি ল'ৰা এজনে ইয়াত আহিছিল। সেই ল'ৰাজনে মোক ফোন কৰিছিল, ফোন কৰাত মই গোটেইখিনি বস্তু ভিডিঅ' কৰিব দিলো। ভিডিঅ' কৰিব দিয়াত মই বাইদেউক দি SDM বাইদেউক SDM বাইদেউক দিয়াৰ পিছত সেই SDM বাইদেউ চিষ্টাৰজনীক ফোন কৰে। চিষ্টাৰজনীয়ে আমাৰ আজিবৰ ৰহমানক কি কয় যে আপোনালোকে এনেকুৱা সৰু সৰু কথাত এনেকুৱা ধৰণৰ মানে ওপৰলৈকে গুচি যায়। তে আপোনালোকে চিন্তা কৰক, ইয়াত তাৰমানে এই বৰগুলি ব্লক PHCখনত কেৱল মাল খাৱাৰ ঘাটি হৈছে। ইয়াতে ৰাতি আপোনালোকে আহিব, আহি পেলাই চাব ইয়াতে দৰ্জা মাৰি মাল খাই ঘুমি থকা মানুহ আছে। কিন্তু ইয়াত যদি এজন ডক্তৰ থাকিব লাগে, আজি চানডে হলো OPD বন্ধ যেনিবা আমি মানি ললো, কিন্তু ইমাৰ্জেঞ্চিত এজন ডক্তৰ থাকিব লাগিছিল। আমি গম পালো যে ইয়াত এজন ডক্তৰ একজন আছিল, কিবা বসুমতাৰী বুলি ডক্তৰ একজন ডিউটি আছিল। কিন্তু আজিৰ এই ঘটনাটো ঘটাৰ লগে লগে আজি তেখেতৰ মানে হেৰিটো চেঞ্জ কৰি দিলে, যে আচলতে আজি তেখেতে বোলে কিবা মানে গা বেয়া ছুটি লৈছে। এতিয়া আপোনালোকে চিন্তা কৰক যে ইয়াত তাৰমানে যি ঘটি থাকক, ইয়াত ব্লক PHC এইটোৰ আণ্ডাৰত 19খন মানে মেডিকেল চলে। গতিকে আপোনালোকে চিন্তা কৰক, আমি ইমান ডাঙৰ মেডিকেল এখনত 30টা বেড আছে ইয়াত, এই 30টা বেডৰ পৰিৱৰ্তে কিন্তু ইয়াত এজন ডক্তৰ একজন থাকিবলৈ সক্ষম নহয়। আৰু যেতিয়া কেতিয়াবা ডক্তৰ থাকিলেও ৰাতি কি কৰিব, ক'ৰবাত আড্ডা মাৰি থাকে। আমি কেইবাদিনো লগ কৰিছো, লগ কৰি আমি এই কথাখিনি জনাইছো। গতিকে আমি দাবী কৰিছো, ইয়াত যিখিনি ষ্টাফ আছে অল ষ্টাফ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগে, নতুন ষ্টাফ আনিব লাগে। আনি ইয়াত যাতে যিখিনি পৰ্যাপ্ত সুবিধা, সেই সুবিধাখিনি আমাৰ বৰগুলি ব্লক PHCত দিব লাগে। আৰু আজিৰ যিটো ঘটনা, এই ঘটনাটোত যেতিয়ালৈকে আমাৰ DC ছাৰ ইয়াত নাহিব তেতিয়ালৈকে ডেড বডি নিয়া নহয়। এটা প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আমি প্ৰতিবাদ কৰিম। আমি এই প্ৰতিবাদ আমি তেতিয়ালৈকে কৰিম যেতিয়ালৈকে DC ছাৰ নাহিব। আৰু ইয়াত যিখিনি ডক্তৰ আছে ছাছপেণ্ড নকৰিব, SDM বাইদেউক ছাছপেণ্ড নকৰিব, তেতিয়ালৈকে আমি ডেড বডি ইয়াৰ পৰা নিনিম। আমাৰ স্পষ্ট কথা ৰাইজৰ, আমি এইখিনি দাবী জনাম যে DC ছাৰ আহক, আহি ইয়াত আমাক আশ্বাস দিয়ক যে আচলতে আমি SDM বাইদেউক আমি ছাছপেণ্ড কৰিছো, অল ষ্টাফ ছাছপেণ্ড কৰিছো, তাৰপিছত আমি লৈ যাম। আৰু ইয়াৰ লগে লগে আমি অসম চৰকাৰ তথা BTR চৰকাৰৰ যিখিনি মেডিকেল বিভাগৰ দায়িত্বত থকা ব্যক্তি আছে তেখেতসকলক, BTC প্ৰশাসনক আমি দাবী জনাওঁ যে এইখন এখন ব্লক PHC ইমান টকা খৰচ কৰি পেলাই ইমান ধুনীয়াকৈ বনোৱা হ'ল। আপোনালোকে যে চাই ইয়াৰ নিৰ্মাণ মোটামুটি 1 বছৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু আজি পানী পৰা আৰম্ভ হ'লেই। গতিকে ইয়াৰ এটা উচিত তদন্ত এটা লাগে। ইয়াত ডক্তৰ নাথাকে, ইয়াত এখন কমিটি আছে, কমিটিখনৰ গুৰুত্ব নাই। গতিকে যদি কমিটিৰ গুৰুত্ব থাকিলে আজি ডক্তৰ এজন উপস্থিত থাকিল হয়। গতিকে আমি দাবী জনাইছো, ইয়াৰ কমিটিও নতুন হ'ব লাগে। ইয়াৰ অল কমিটি, ইয়াৰ মানে যিখিনি ষ্টাফ গোটেইখিনি, আৰু ইয়াতে দুজনী চিষ্টাৰ আছে, এই চিষ্টাৰ দুজনীকো অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। আমি এইখিনি দাবী জনাইছো।